স্টুডেন্টস সকলোকে স্বাগতম জনাইছো তো 11 মাৰ্চ তাৰিখে আছে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ইকোনমিক্সৰ পৰীক্ষা তো ইকোনমিক্সৰ পৰীক্ষাত কোনখিনি কোৱেশ্চন তোমালোকৰ এইবাৰ আহিব সকলোখিনি তোমালোকক এটো ভিডিঅ মাধ্যমেৰে আলোচনা কৰিম আৰু এইখিনি তোমালোক কমন তোমালোক ভালদৰে গুটে নোটকিটা বনাই লিখি লোৱা ঠিক আছে গুটে নোটটা বনাই লবা আৰু এটা ৰিকুৱেষ্ট কৰিম তোমালোকৰ চেনেলটো নতুন চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অলট ক্লিক কৰি দিবা ঠিক আছে তাৰ পাছত তোমালোক আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'বা ডেসক্ৰিপচনৰ লিংক আছে তাত ইম্পৰ্টেন্ট লেটেষ্ট আপডেট পাই থাকিবা তো এটা আলোচনা কৰিছো লেটস গো Students, প্ৰথমটো কোৱেশ্চন চাবা প্ৰথমটো কোৱেশ্চন অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন যে বজাৰ দৰত মুঠ ৰাষ্ট্ৰীয় উৎপাদন অৰ্থাৎ জিএনপি বুলিলে কি বুজায় এটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব তো তোমালোকে উত্তৰটো লিখিবা যে বজাৰ দৰত মুঠ ৰাষ্ট্ৰীয় উৎপাদনে কেৱল দেশখনৰ ঘৰুৱা প্ৰদেশটোৰ ভিতৰত উৎপাদিত সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ চলিত মুদ্ৰা মূল্যকে ভুক্ত নকৰে ই বিদেশৰ পৰা আহৰণ কৰা নিগুটি উৎপাদনো আইকো NFIA বুলি কোৱা হয় ভুক্ত কৰে সাংকেতিকভাৱে তোমালোকে চাই লবা GNMPM = GDPMP + NFIA ঠিক আছে এটো তোমালোকে লিখিব লাগিব তাৰ পাছত তোমালোকে লিখিবা পেৰাগ্ৰাফটো GNPMP পৰা তোমালোকে ডাইৰেক্ট লিখা লাষ্টত দেখিছা যে এটো একলৈকে তোমালোকে গোটেই পেৰাগ্ৰাফটো ধুনীয়াকৈ লিখি লোৱা ঠিক আছে এই গুটে ফ্ৰেগাফটো তোমরা নোট কৰি লবা মই তোমালোক স্পিড কম যাতে কম সময়ত বেছি কোৱেশ্চন দিব পাৰো যেহেতু তোমালোকৰ টাইম বেছি নাই পৰীক্ষালে সেই কাৰণে তোমালোকে কম সময়ত বেছি কোৱেশ্চন দিবলৈ চেষ্টা কৰিছো তোমালোকে গুটে কোৱেশ্চনটা ধুনীয়াকৈ নিজৰ বহিত নোট কৰি লিখি লবা আৰু তোমালোকে বুজি লবা বুজি নাপালে মোক কমেন্ট বক্সত জনাবা কোনো কথা নাই ঠিক আছে এটো কোৱেশ্চন ক্লিয়াৰ তোমালোকে এটো ফ্ৰেগাফটো লিখি লবা কিন্তু দেই নেক্সট কোৱেশ্চনটো আহিলে তোমালোকৰ মই তোমালোকৰ এইখিনি যিখিনি কোৱেশ্চন PDF বনাই দিম বুলি ভাবিছিলো কিন্তু PDF ৰ যেটো এপ্লিকেশনডাল প্ৰবলেম দি আছে সেই কাৰণে এনেকা ফটো টাইপৰে তোমালোকক মই কোৱেশ্চনখিনি দিছো তাৰ পাছত তোমালোকে চাবা বজাৰ দৰত মুঠ ঘৰুৱা উৎপাদন GDPMP বুলিলে কি বুজা সমকৈ লিখা এই দুটা কোৱেশ্চনৰ ভিতৰত তোমালোকৰ এটা পৰীক্ষাত আহিব ঠিক আছে কোনটো আহিব মই তোমালোকক নকওঁ তোমালোকে এই দুইটাই পঢ়ি যাব উত্তৰটো হৈছে বজাৰ দৰত মুঠ ঘৰুৱা উৎপাদন হৈছে এবছৰত দেশখনৰ ঘৰুৱা প্ৰদেশত সকলো উদ্যোগতাই উৎপাদন কৰা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুঠ মূল্য দেশ এখনৰ ঘৰুৱা প্ৰদেশটোৰ ভিতৰত দ্ৰব্য আৰু সেৱাবোৰ উৎপাদন কৰা অধিবাসী আৰু অনা অধিবাসী উভয় উৎপাদনকাৰী থাকে উদাহৰণস্বৰূপে তোমালোকে চাইবা উদাহৰণস্বৰূপে অধিবাসী উৎপাদনকাৰীবোৰে বাদেও তেওঁলোকৰ ভাৰতত বহুগোষ্ঠীয় বহুজাতীয় কোম্পানী আৰু বৈদেশিক বেংকে কাৰ্যনিৰ্বাহ কৰি আছে হিহঁতৰ পৰা তোমালোকে গুটেইখন পেৰাগ্ৰাফটো লিখি লোৱা ঠিক আছে অলপ এটো কোৱেশ্চন লং কোৱেশ্চন পৰীক্ষাত 4 নম্বৰ 3 নম্বৰ ইজিলি তোমালোকে পাই যাবা পৰীক্ষাত আহিলে ঠিক আছে মই দিয়া পেৰাগ্ৰাফটো তোমালোকে লিখিব পাৰিবা তোমালোকে নিজৰ মতেও সাজি লিখিব পাৰা কোনো কথা নাই তোমালোকে মোৰ মতেও লিখিব পাৰিবা তোমালোকে মোৰ এইকিটা কথা বুজি লোৱা তাৰ পিছত তোমালোকে ইনে কথা ওলাই যাব তোমালোকক সাজি লিখিব পাৰিবা তাৰ পিছত সাংকেতিকভাৱে চাবা GDPMP = PG + PS তোমালোকৰ যদি পেৰাগ্ৰাফ থাকি গৈছে লিখাত তো তোমালোকে ভিডিঅ ৰখাই লবা কোনো কথা নাই য'ত PA চলিত বৰ্ষৰ দৰত নিৰ্দেশ কৰে GA দ্ৰব্যক নিৰ্দেশ কৰে আৰু SA কাক নিৰ্দেশ কৰে সেৱাক নিৰ্দেশ কৰে PA চলিত বৰ্ষৰ দৰক নিৰ্দেশ কৰে GA দ্ৰব্য নিৰ্দেশ কৰে আৰু SA কাক নিৰ্দেশ কৰে তোমালোকৰ সেৱাক নিৰ্দেশ কৰে এটো কোৱেশ্চন ক্লিয়াৰ ঠিক আছে তো নেক্সট কোৱেশ্চনলৈ মই আগবাঢ়িছো নেক্সট কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিছে মূলধনৰ ক্ষতি বুলিলে কি বুজা মূলধনৰ ক্ষতি বুলিলে কি বুজা বুলি মোৰ পৰীক্ষাত আহিব তো তোমালোকে উত্তৰটো লিখিবা যে মুঠ জাতীয় উৎপাদন কৰিবলৈ যাওঁতে যন্ত্ৰপাতিৰ দৰে কেতবোৰ মূলধনী দ্ৰব্য ব্যৱহাৰ কৰা হয় কিন্তু উৎপাদন কালত কিছুমান মূলধনী দ্ৰব্যৰ ক্ষয়ক্ষতি নাইবা অৱক্ষয় হয় সেই ক্ষয়ক্ষতিৰ পৰিমাণ মুঠ জাতীয় উৎপাদনৰ পৰা বাদ দিলেই বজাৰ মূল্যত নিগুত জাতীয় উৎপাদন পোৱা যায় তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা আজি মোৰ ভয়েসটো তোমালোকে অলপ বেয়া পাবা কাৰণ মোৰ অলপ পানী লগা জ্বৰ হৈ আছে ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো আহিলে তোমালোকৰ পাৰ্থক্য লিখা মধ্যৱৰ্তী আৰু মূলধনীৰ মাজত তোমালোকৰ পাৰ্থক্য আহিব ঠিক আছে মধ্যৱৰ্তী আৰু মূলধনী দ্ৰব্যৰ মাজত পাৰ্থক্য তো চাই লবা তোমালোকে দুয়োৰে মাজত পাৰ্থক্য তো তোমালোকে চাবা কটো চাবা মধ্যৱৰ্তী দ্ৰব্যৰ মূল জাতীয় আৰু আয় গণনা লোৱা নহয় কিয়নো ই চূড়ান্ত দ্ৰব্যত অন্তৰ্ভুক্ত হৈ থাকে কিন্তু মূলধনী দ্ৰব্যই পৰোক্ষভাৱে উপভোক্তাৰ অভাৱ পূৰণ কৰে খ হৈছে মধ্যৱৰ্তী দ্ৰব্য উৎপাদন কাৰ্যত সীমাবদ্ধ থাকে কিন্তু মূলধনী দ্ৰব্যসমূহ উৎপাদনকাৰীয়ে উৎপাদনত কাৰ্য ব্যৱহাৰ কৰে তো তোমালোকে এনেদৰে লিখিব পাৰিবা নহলে তোমালোকে ঘৰ বনাই লিখিব পাৰিবা কোনো কথা নহয় ঘৰ বনাই লিখিলে একচুয়ালি ভাল হয় দেখিলে ভাল লাগে ঠিক আছে তাৰ পাছত নেক্সট কোৱেশ্চনটো আহিলে সামগ্ৰিক চাহিদা কি তো এটো শৰ্ট কোৱেশ্চন তোমালোকৰ পৰীক্ষাত 1 নম্বৰ আহিব সামগ্ৰিক চাহিদা হল অৰ্থনীতি এখনত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ প্ৰতি মুঠ চাহিদা বুজায় নেক্সট কোৱেশ্চনটো চাবা তোমালোকৰ MPS ৰ মান 0 হলে MPC ৰ মান কি হ'ব
তোমালোকৰ কুৱেশ্যনটো পৰীক্ষাত আহিব যে MPSৰ মান 0 হ'লে MPCৰ মান কি হ'ব তো উত্তৰটো লিখিবা তোমালোকে MPS plus MPC is equal to 1 this implies 0 plus MPC is equal to 1 তো this implies MPC is equal to 1 হ'ব ঠিক আছে তো তোমালোকৰ যেহেতু MPSৰ মান 0 বুলি কৈছে তো 0টো বহাই দিয়া লগে লগে তোমালোকৰ এই প্ৰথমতে তোমালোকৰ সূত্ৰটো জানিব লাগিব যে MPS plus MPC is equal to 1 এটো সূত্ৰটো জানিলে তোমালোকে কৰিব পাৰিবা MPSৰ মান আমি যেহেতু কোৱেশ্যনটো দিয়া হৈছে MPSৰ মান 0 তো 0 বহাই দিবা প্লাস MPC is equal to 1 তাৰ পিছতে this implies দিবা তাৰ পিছত তোমালোকে MPC টো এফালে থাকিব তাৰ পিছত 0টো ইফালে গুচি গলে কিমান হ'ব তোমালোকৰ এটো যোগ হৈছে এফালে গলে মাইনাস হ'ব তো একেটা কথা একৰ লগত 0 মাইনাস হলেটো একেই থাকিব হেতুৱে আৰু নেক্সট কোৱেশ্যনটো আহিলে সমতাভঙ্গ আই কি সমতাভঙ্গ আই কি তোমালোকৰ পৰীক্ষাত আহিব যে সমতাভঙ্গ আই হৈছে আয়স্তৰ য'ত উপভোগ ব্যয় যাক কোৱা হয় সি আৰু আয়স্তৰ ওয়াই যাক কোৱা হয় ওয়াই স্তৰ মানে ওয়াই আয়স্তৰ মানে ওয়াই পৰস্পৰ সমান হয় অৰ্থাৎ ওয়াই ইজ ইকুৱেল টু সি হ'ল সমতাভঙ্গ আই এটো কোৱেশ্যন ক্লিয়াৰ তাৰপিছত জিএসটিৰ সম্পূৰ্ণ ৰূপটো তোমালোকে চাবা গুড এণ্ড সাৰ্ভিস টেক্স এটো সকলোৱে পাই আহিছে তাৰপিছত MPC আৰু MPSৰ মাজৰ সম্পৰ্ক লিখিবা MPC আৰু MPSৰ যোগফল 1ৰ সৈতে সমান অৰ্থাৎ MPC plus MPS is equal to 1 এতিয়া ইতিমধ্যে তোমালোকে পাই আহিছে অংকটোত নেক্সট কোৱেশ্যনটো লগৰ আহিলে যে সামগ্ৰিক যোগান কি বুজাই লিখা সামগ্ৰিক যোগান কি বুজাই লিখা তোমালোকে এটো লিখি লোৱা গোটেই পেৰাটো লিখি লোৱা ঠিক আছে এটো কোৱেশ্যন মই তোমালোকক খৰাই দেখো তোমালোকে ধুনীয়াকৈ কোৱেশ্যন লিখি লোৱা নেক্সট কোৱেশ্যনটো আহিলে তোমালোকে মিতব্যয়তান হাতৰ অৰ্থাৎ কোৱা হয় প্যাৰাডক্স অফ থ্ৰিফ্ট কি ব্যাখ্যা কৰা তো এটো কোৱেশ্যনটো তোমালোকে চাই লোৱা গোটেই কোৱেশ্যনটো তোমালোকে চাই লোৱা দেখাই দিছো তোমালোকক লং কোৱেশ্যন হয় তোমালোকে এটা চাই ল'বা আৰু লিখি ল'বা ভিডিঅ'টো ৰখাই লৈ তোমালোকে গোটেই কোৱেশ্যনটো লিখি ল'বা আমি সকলোৱে ইকনমিক্সত 80+ পাব লাগিব নেক্সট কোৱেশ্যনটো আহিলে একেবাৰে সহজ কোৱেশ্যন বিনিময় প্ৰথা কি বিনিময় প্ৰথা সকলোৱে সৰু পৰাই পঢ়িয়ে আহিছে যি প্ৰথাত সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰী সালসলনি কৰা হয় তাকে এই বিনিময় প্ৰথা বুলি কোৱা হয় তো সকলোৱে পাই আহিছে তাৰ পিছত আহিলে মুদ্ৰাৰ লেনদেন চাহিদাৰ সমীকৰণ M = K × T অৰ্থাৎ KT বুলি কোৱা হয় খুফালৰ টিটোৱে কি সুচাইছে লিখা তো তোমালোকে খুফালৰ যেটো টি আছে টিটোৱে কি বুজাইছে তোমালোকে ক'বলৈ গৈছে উত্তৰ লিখিবা টিৰ অৰ্থ হ'ল এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা মুঠ লেনদেনৰ মূল্য ট্ৰানজাকশন ঠিক আছে এটো সকলোৱে পাই আছে আৰু এটো স্কিপ কৰিছো নেক্সট কোৱেশ্যনটো আহিলে সংৰক্ষণ জমা অনুপাতৰ ব্যাখ্যা আগবঢ়োৱা সংৰক্ষণৰ জমা অনুপাতৰ ব্যাখ্যা আগবঢ়োৱা বা সমতুকা লিখা বুলি তোমালোকে পৰীক্ষাত আহিব তো তোমালোকে উত্তৰটো চাবা বেংকে জনসাধাৰণৰ পৰা লোৱা জমাৰ এটা অংশ সংৰক্ষিত মুদ্ৰা হিচাপে ৰাখি বাকি অংশ জনসাধাৰণক ঋণ হিচাপে আগবঢ়ায় সংৰক্ষিত মুদ্ৰাত দুটা বস্তু নিহিত থাকে এটা হৈছে সংৰক্ষিত পুঁজি বেংকসমূহৰ জমা মুদ্ৰা আৰু আনটো হৈছে কেন্দ্ৰীয় বেংকত থকা বাণিজ্যিক বেংকসমূহৰ আমানতসমূহ সংৰক্ষণৰ জমা হাৰ হৈছে ব্যৱসায়িক বেংকে সংৰক্ষিত পুঁজি হিচাপে ৰখা মুঠ জমাৰ অনুপাতটো ঠিক আছে এটো কোৱেশ্যন চাই লবা এটো কোৱেশ্যন ক্লিয়াৰ সংৰক্ষণ জমা অনুপাতৰ ব্যাখ্যা ঠিক আছে তাৰ পাছতে এটা অতিকৈ গুৰুত্বপূৰ্ণ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্যন আহিলে পৰীক্ষাত আহিব যে RBI এক হাতিয়াৰ হিচাপে বেংক হাৰৰ তাৎপৰ্য কি তাৎপৰ্য কি বুজাই লিখা বুলি তোমালোকে পৰীক্ষাত দিব পাৰে উত্তৰটো তোমালোকে লিখিবা যে বেংক হাৰ হ'ল কেন্দ্ৰীয় বেংকৰ মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰা এক আহিলা গতিকে যি সুদৰ হাৰত এখন দেশৰ কেন্দ্ৰীয় বেংকে ইয়াৰ অধীনস্থ বাণিজ্যিক বেংকসমূহক ঋণ আগবঢ়ায় সেয়ে হ'ল বেংকৰ হাৰ ঠিক আছে এই কথা বুজি পাইছা তাৰপিছত চাবা বেংক হাৰ হ্ৰাস পালে কম সুদৰ হাৰত ঋণ সংগ্ৰহ কৰে ফলত অৰ্থনীতিত মুদ্ৰাৰ যোগান বৃদ্ধি পায় বেংক হাৰ বৃদ্ধি পালে তাৰ বিপৰীত অৱস্থাৰ সৃষ্টি হয় এনেদৰে কেন্দ্ৰীয় বেংকে বেংক হাৰ হ্ৰাস বৃদ্ধি কৰি অৰ্থনীতিত মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰে এইটো কোৱেশ্যন তোমালোকৰ ক্লিয়াৰ ঠিক আছে এবাৰ নেক্সট কোৱেশ্যনলৈ আহিছো আমি হস্তান্তৰ পৰিশোধ কি হস্তান্তৰ পৰিশোধ হ'ল যি পৰিশোধৰ বিনিময়ত কোনো মূল্য ঘূৰাই লোৱা নহয় তাকে কোৱা হয় হস্তান্তৰ পৰিশোধ এইটো তোমালোকৰ পৰীক্ষাত 1 নম্বৰ আহিব নেক্সট কোৱেশ্যনটো 1 নম্বৰ আহিব বৈদেশিক বিনিময় বজাৰ সংজ্ঞা দিয়া তো এইটো তোমালোকে চাই ল'বা বৈদেশিক বিনিময় বজাৰ হ'ল য'ত এখন দেশৰ মুদ্ৰা অন্যান্য দেশৰ মুদ্ৰাৰ লগত সলনি কৰা হয় তাকে বৈদেশিক বিনিময় বজাৰ বুলি কোৱা হয় নেক্সট কোৱেশ্যনটো আহিলে বৈদেশিক বিনিময় বজাৰ যিকোনো এটা প্ৰধান অংশগ্ৰহণকাৰী উল্লেখ কৰা বাণিজ্যিক বেংক বৈদেশিক বিনিময় হাৰত সংজ্ঞা দিয়া যি হাৰত এখন দেশৰ মুদ্ৰা আন এখন দেশৰ মুদ্ৰাৰে মূল্য নিৰ্ধাৰণ কৰা হয় তাকে কোৱা হয় বৈদেশিক বিনিময় হাৰৰ ঠিক আছে নেক্সট কোৱেশ্যনটো আহিলে পৰিশোধৰ সমতাৰ চলিত হিচাপত নিম্নলিখিত কোন কেইটা লেনদেন অন্তৰ্ভুক্ত হয়
তো তোমালোকৰ এইটো MCQ টাইপৰ হয় পৰীক্ষাত তোমালোকে জনাটো অতিকৈ গুৰুত্বপূৰ্ণ এক আছে দ্ৰব্যৰ আমদানি আৰু ৰপ্তানি খ হৈছে শ্বেয়াৰ আমদানি আৰু ৰপ্তানি গ হৈছে একপক্ষীয় হস্তান্তৰ এই ক খ গ গোটেইকেইটাই শুদ্ধ হয় অৰ্থাৎ যিটো ঘ নম্বৰ অপশ্যনটো সেইটোৱে শুদ্ধ হ'ব অৰ্থাৎ দ্ৰব্যৰ আমদানি আৰু ৰপ্তানিটো শুদ্ধ হয় শ্বেয়াৰ আমদানি আৰু ৰপ্তানিটো শুদ্ধ হয় আৰু একপক্ষীয় হস্তান্তৰটো শুদ্ধ হয় তোমালোকে চাই লওঁ উত্তৰটো ঘটো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যনটো আহিলে পৰিশোধৰ ক্ষমতা আৰু ক্ষমতা নহয় ক্ষমতা পৰিৱেশৰ পৰিশোধৰ ক্ষমতা আৰু বাণিজ্যিক ক্ষমতাৰ দুটা পাৰ্থক্য লিখা দুটা পাৰ্থক্য তোমালোকে চাই লোৱা কটো চাবা খটো চাবা এইকেইটা পাৰ্থক্য মই অলৰেডি এটা দিলোঁ আৰু এইটো তোমালোকে চাই ল'বা এই দুটা তোমালোকে পৰীক্ষাত আহিব এইখিনিতে তোমালোকৰ গোটেই ইকনমিক্সৰ খতম হৈ যোৱা নাই অৰ্থাৎ শেষ হৈ যোৱা নাই তোমালোকৰ আৰু এটা নেক্সট পাৰ্ট আহি আছে তোমালোকে সেই নেক্সট পাৰ্টটো তোমালোকে পাবা অতি সোনকালে আৰু তোমালোকে আৰু 6-7 ঘণ্টাৰ পাছতে নেক্সট পাৰ্টটো তোমালোকে পাবা সেইটোলৈ তোমালোকে ৱেইট কৰা এইখিনি কুৱেশ্যন তোমালোকে দুটা ডে পঢ়ি লোৱা প্ৰথমতে এইখিনি কুৱেশ্যন ক্লিয়াৰ কৰি লোৱা তাৰপিছতে নেক্সট পাৰ্টটো মই লৈ আহিম 2-3টা পাৰ্ট আৰু তোমালোকে বাকী আছে সেই 3টা পাৰ্টৰ মই তোমালোকে কুৱেশ্যনখিনি দিম তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা তেতিয়া তোমালোকে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে পাই থাকিবা আৰু হোৱাটছআপ চেনেলত জইন হ'বা আৰু নিজৰ বন্ধুবিলাক যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰা কাৰণ সকলোৱে আমি লেটাৰ মাৰ্কছটো উঠাব লাগিব ইকনমিক্সত ঠিক আছে তো আজিলৈ ভিডিঅ'টি মানে গোটেই কুৱেশ্যন তোমালোকে লিখি ল'বা যদি থাকি গৈছে তোমালোকে লিখি ল'বা তো আজিলৈ ভিডিঅ'টি মানে জয় আই অসম